আপুনি কিবা এটা কাম কৰিব বিচাৰিছে যিকোনো প্ৰকাৰে যিমান কষ্ট কৰিবলগীয়া হ'লেও যি মূল্যৰ বিনিময়তে নহওক যি প্ৰকাৰেই নহওক আপুনি কামটো কৰিবই প্ৰয়োজন হলে সম্ভাৱ্য সকলো পদ্ধতি অৱলম্বন কৰি হ'লেও যি মূল্যৰ বিনিময়তে নহওক যিমান কষ্টৰ বিনিময়তে নহওক আপুনি কামটো কৰিবই তেনে ধৰণৰ অৰ্থ প্ৰকাশ কৰিবলৈ আপুনি ইংৰাজীত এটা ইডিয়ম ব্যৱহাৰ কৰিব পাৰে বাই হুক অৰ বাই ক্ৰুক বাই হুক অৰ বাই ক্ৰুক এটা ইংৰাজী ইডিয়ম যাৰ অৰ্থ হৈছে যিকোনো কষ্ট বা মূল্যৰ বিনিময়ত যিকোনো প্ৰকাৰে কিবা লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰা দে ৱান্টেড টু উইন দ্য মেচ বাই হুক অৰ বাই ক্ৰুক যে তেওঁলোকে যিকোনো প্ৰকাৰে সেই খেলখনত জয়ী হ'ব বিচাৰিছিল আই উইল ডু ইট বাই হুক অৰ বাই ক্ৰুক যে মই যিকোনো প্ৰকাৰে এই কামটো কৰিমেই আই উইল ডু ইট বাই হুক অৰ বাই ক্ৰুক হি ইজ ট্ৰাইং টু গেট দ্য জব বাই হুক অৰ বাই ক্ৰুক যে তেওঁ যিকোনো প্ৰকাৰেৰে চাকৰিটো পাবলৈ চেষ্টা কৰি আছে হি ৱাজ ডিটাৰমাইণ্ড টু উইন দ্য মেচ বাই হুক অৰ বাই ক্ৰুক তেওঁ যিকোনো প্ৰকাৰেৰে খেলখনত জয়ী হ'বলৈ দৃঢ় প্ৰতিজ্ঞ হৈ আছিল গতিকে আজি আমি এটা নতুন ইংৰাজী ইডিয়ম শিকিছোঁ বাই হুক অৰ বাই ক্ৰুক যাৰ অৰ্থ হৈছে যিকোনো প্ৰকাৰেৰে যি মূল্য বা কষ্টৰ বিনিময়তে নহওক যিকোনো প্ৰকাৰে যিকোনো উপায়েৰে এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱা বাই হুক অৰ বাই ক্ৰুক আপোনালোকেও বাই হুক অৰ বাই ক্ৰুক ইডিয়মটো ব্যৱহাৰ কৰি বাক্য লিখি মোলৈ পঠিয়াব পৰৱৰ্তী দেওবাৰীয়া 1.5 মিনিটত আকৌ লগ পাম আজিলৈ আহিছোঁ ধন্যবাদ